হয় সমাগত বিধানসভা নিৰ্বাচন তাক লৈ দেখা পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে দেখা পোৱা গৈছে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে গাঁও ভূঞে গৈ দেখা পোৱা গৈছে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে আজি মই আহি উপস্থিত আছোঁ গৌৰীপুৰ বিধানসভা সমষ্টিৰ বালাজনত ইতিমধ্যে আহি উপস্থিত আছোঁ কিয়নো ক'ব লাগিব যে ভোটাৰ আছে কিছুমান ভোটাৰ আছে মই তেওঁলোকৰ কথা পাতিবলৈ চেষ্টা কৰিম যে পূৰ্বতে যি বিধায়ক আছিল এই UDFৰ যিজন বিধায়ক আছিল মিজানুৰ ৰহমান তেওঁৰ কৰ্মকাণ্ডক লৈ কিমান সন্তুষ্ট যোৱা 5টা বছৰত কি পালে কি নাপালে সেইখিনি কথা আমি শুনিবলৈ চেষ্টা কৰিম মোৰ পিছফালে কিছুমান ভোটাৰ আছে মই সহযোগীক দেখাবলৈ প্ৰথমে চেষ্টা কৰিব এই যে ভোটাৰসকল আছে এয়া হ'ল বালাজনত আহি উপস্থিত আছে আজি ক'ব লাগিব যে ভোটাৰৰ মনৰ কথা আমি শুনিম যোৱা 5টা বছৰত বিধায়কৰ পৰা কি পালে আৰু কি নাপালে যিবোৰ প্ৰতিশ্ৰুতি দিলে প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিলে নে নকৰিলে মই কিছুমান কথা পাতিবলৈ চেষ্টা কৰিম মোৰ লগত প্ৰথমতে মই এজন ইয়াৰ ভোটাৰ আছে মই তেওঁৰ লগত কথা পাতিম সহযোগীয়ে দেখাব এইফালে আহিব অলপ কি ক'ব যোৱা 5টা বছৰত যে পূৰ্বত যিজন বিধায়ক আছিল মিজানুৰ ৰহমান তেওঁ কেনেকুৱা আছিল তেওঁৰ কাম যিবোৰ প্ৰতিশ্ৰুতি দিছে পালন কৰিলে নে নকৰিলে করছি কেনেকুৱা আছিল হ্যাঁ ভালোই আছিল কোনো নাই সবগুলোতে মানে অবদান আছে ভালে কাম কৰিছে ভালোই কাম করছে প্ৰতিজনে দেখাব যে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে না 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 ও কামই কৰি দেখে দিছি কাম কৰি দেখাইছে এইখিনি কোনখিনি ঠাই হ্যাঁ এইটো কোনটো ঠাই এইটো বালাজন বালাজন এই বুলি আপুনি কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে যিহেতু এইবাৰ নিৰ্বাচন আহি আছে আৰু কিছুমান সিদ্ধান্ত কোনো নিয়ে আমরা তথাপিও কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে এই বুলি আপোনালোকে এই যে পার্টি নিয়ে 2টি 3টি এলা সিদ্ধান্ত আমরা নিই তো কোন পার্টি যেমন আজমো ঠিক আছে ধন্যবাদ মই এইফালে যাবলৈ চেষ্টা কৰিম আপুনি কি ক'ব কেনেকুৱা মিজানুৰ MLA বহুত ভাল মানুহ বহুত ভাল কাম কৰিছে আমাৰ বালাজন পঞ্চায়তত ৰাস্তা ঘাট বহুত ভাল কৰিছে তাই এজন ভাল মানুহ আচ্ছা তেওঁ ভাল কৰিছে আৰু বিভিন্নজনে দেখা পোৱা যায় যে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে তেওঁ প্ৰতিশ্ৰুতি দিয়ে পালন কৰিছিল নাই হয় বহুত কাম কৰিছে আৰু ৰাইজৰ বহুত সেৱা কৰিছে তাৰ ঘৰত মানুহ গ'লে বহুত ৰেসপেক্ট দিছে তাই দুখীয়া মানুহক বহুত হেল্প কৰিছে তাই এজন ভাল মানুহ ৰানিং এবাৰো যদি ভোটত যেতে তাই ভোট পাব তাই এই বুলি কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে এইবাৰ মিজানুৰ MLA দাঁড়াইছে নেকি তাই যদি তাই টিকিট পায় তাকে মই ভোট দিম ধন্যবাদ আপোনাক মই এইফালৰ এজনৰ লগত কথা পাতিম আপুনি কি ক'ব সেইটোৱে ভালে মেজিনাৰীটো ভাল আছিল বহুত তেওঁ কিয় ভাল আছে আছিল রাস্তা ঘাটেরও কাম করেছে সবারে ভাল করেছে উপকারও তো করতো মেজিনার ভাল আছে এবারে দাঁড়ালে তো আমাকে দেবো ভোট দেবো সবাই ভোট দেবো আমরা তেওঁ এইবোৰ ৰাস্তা ঘাটৰ কাম কৰিছে করেছি বহুত কাম করেছি কাম কৰিছে ন হয় এইটো ভাল মই এইফালে আন এজন লগত কথা পাতিবলৈ চেষ্টা কৰিম আপুনি কি ক'ব এই বুলি কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে যিহেতু নিৰ্বাচন সমাগত পার্টি তো ভালো আছে রাস্তাঘাট বহুত উন্নতি আগবাড়ে আছে আমরা আশা করি আছি দেখা যাক পার্টি কি চাই আমরা আর কি পূৰ্বত যিজন বিধায়ক আছিল মিজানুৰ ৰহমান তেওঁ কেনেকুৱা আৰু তেওঁৰ কাম কেনেকুৱা কৰিছে ভালো করেছে ৰাস্তাঘাট ভালো করেছে বহুত মানুষের সহযোগিতা করেছে আমরা আরও চাই এই পার্টি আনা আগবাড়ার জন্য মই আপোনাৰ লগত কথা পাতিম মিজানুর রহমান আসলে ভাল বহুত লোকের সাথে নিজে কথা পাতে মই এটাই ভাল পাম আর বহুত কাম কাজ করেছে শোনা পাম ঘটনাটা হয় এইবিলাকে মই জানো তেওঁ যে ৰাস্তা ঘাটে দেখা পেলাই কথা পাতে হ্যাঁ কথা পাতে বিভিন্ন ধারের সাথে দেখা পাতে আসে কথা পাতে আমরা একদম কর্মী লোক যদি দেখা পায় কোনো কথা পাততে চায় তাও খাওয়া হয় হ্যাঁ ঠিক আছে ভালো থাকো এইটো কোনখিনি ঠাই কিন্তু বালাজান বালাজান। হ্যাঁ পারবান তেওঁৰ কৰ্মকাণ্ডলৈ আপোনাৰ সন্তুষ্ট হ্যাঁ সন্তুষ্ট আছি কেন ওর কাজগুলো যেটা করে মানে প্রমাণ দেখা দেয় তেওঁ কাম কৰি দেখুৱাইছে হ্যাঁ প্রমাণ দেখা দেয় প্রমাণ পাইয়ে ফের এই বুলি তেওঁকে বিচাৰে হ্যাঁ এটা বিশেষ আছে এইটো কোনখিনি ঠাই গৌৰীপুৰৰ কোনটো ঠাই এইটো এটা বালাজন গরিপুর বালাজন বালাজন। হ্যাঁ বালাজনৰ কেনেকুৱা উন্নয়ন কৰিছে বালাজনের উন্নয়ন তো ভালো করেছি ৰাস্তা ঘাটৰ হ্যাঁ রাস্তা ব্রিজ ফ্রিজ করেছি ঠিক আছে মই আপোনাৰ ফালৰ পৰা দুই এখন কথা শুনিবলৈ চেষ্টা কৰিম কি ক'ব আপুনি কি ক'ব যিজন পূৰ্বৰ বিধায়ক আছিল কেনেকুৱা আছিল আপোনাৰ হিচাপত দানুজ প্লাছ নমস্কাৰ মই প্ৰথমে জানস ক্লাব চেনেলৰ অধ্যক্ষসকলক মই নিমন্ত্ৰণ জনাইছোঁ ঘটনাটো হ'ল মানে আমাৰ যিজন বিধায়ক আছিল
মিজানুর ৰহমান চাহেব, বাবলু শেখ, তেখেতৰ হাতে কামে সিহঁতকে খালি অকল কোৱাই নহয়, সিহঁতে হাতে কামে দেখুৱায়। আমাৰ ইয়াৰ আগত যি MLA আছিল, তো মহিবুল চাহেব আছিল, আমাৰ বলেন্দ্ৰ কুমাৰ মূছাৰী, তেখেতৰ দিনত যি ধৰণৰ আমি উন্নতি দেখা নাছিলোঁ, ইমান ধৰণে উন্নতি দেখা নাছিলোঁ, এইবুলি আমাৰ মিজানুৰ চাহেব থকাত আমি মানে আমাৰ মানে ৰাইজৰ লগত যিটো মানে মিলা প্ৰীতি আৰু ৰাস্তা ঘাটৰ যিটো মানে কাম কাজ মানে কালভাৰ্ট ধৰি বালাজান হাইস্কুলৰ ব্ৰিজ তথা আমাৰ মানে ইফাল সিফাল যিবিলাক কাম কাজ আছে নহয়, গৰীবৰ সমষ্টি গোটেই গৰীবৰ সমষ্টি আল্টিমেটলি মানে পূৰা ডেভেলপ কৰিছে। ডেভেলপমেণ্টৰ ফালেদি অনেক আগবঢ়া আমাৰ গৰীবৰ সমষ্টি। এইবাৰ আমি ভাবোঁ অন্তত কমপক্ষে গৰীবৰ সমষ্টিৰ কাৰণে আমি এইটো ক'ব পাৰোঁ যে গৰীবৰ সমষ্টিত অন্তত এইবাৰ কাৰণে আকৌ আমাৰ মিজানুৰ চাহেব বাবলু ভাই আমাৰ এইবুলি আমাৰ আকৌ আহিব বিধায়ক হিচাপে, এইটো আমি মানে তাহাঁতক মানে ধন্যবাদ জনাইছোঁ আৰু কি। মানে তেওঁৰ কৰ্ম যিবোৰ কাম কাজক লৈ আপোনালোকে সন্তুষ্ট? পূৰা সন্তুষ্ট। সিহঁতৰ নিচিনা MLA আমি কোনো ঠাইতে মানে পোৱা নাই বা দেখা নাই। সিহঁতৰ মানে যদি এজন ৰিক্সাৱালা ঠেলাৱালা যোনে নাথাকক নি, কি বিধৱা কি মহিলা কি তিৰোতা ছোৱালী ল'ৰা ছোৱালী কেঁচুৱা যোনে নাথাকক নি, তাহাঁতৰ লগত ইমান যে তাহাঁতৰ মানে মৰম প্ৰীতি, সকলোৰে লগত সিহঁতে মানে কথা পাতে, কাকো এৰা নধৰাকৈ মানে এৰি নাযায়। যোনে ঘাটে পাতে যোনে লগ নাপাওক কিয়, তাক যদি কাৰোবাৰ ঘৰতো যায়, ঘৰতো গ'ল তেহঁতৰ এনেকৈ আমি চাইছোঁ তেহঁতৰ ঘৈণীয়েকো যে আছে নহয়, তেহঁত ঘৈণীতে মানে যিবিলাক ঘৰত যে কাম কৰে, ঘৰৰ কাম কৰা মহিলাৰ তেহঁতৰ ঘৈণীয়েকো আমাৰ লগত মানে আহি মানে এটা তামোল পাণ নিজে আহি তামোল পাণ দিয়ে। এনেকুৱা আমি মানে ঘৈণীয়েকৰ বিধায়ক যে এনেকুৱা আমি মৰম পোৱা নাই। ধন্যবাদ আপোনাক। হয়, যিহেতু নিৰ্বাচন সমাগত, বিধানসভা নিৰ্বাচন সমাগত, এয়া আছিল ভোটাৰৰ মন্তব্য। কিয়নো ক'ব লাগিব যে আমাৰ কথা নহয়, এয়া হ'ল ভোটাৰৰ কথা। যিহেতু ক'ব লাগিব যে পূৰ্ব যিজন বিধায়ক আছিল মিজানুৰ ৰহমান, তেওঁৰ কৰ্মকাণ্ডক লৈ সিহঁতে সন্তুষ্ট এই বুলিও দেখা পোৱা গৈছে যে মিজানুৰ ৰহমানকে সিহঁতে বিচাৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে। মই আনিছুৰ আলী, চাই থাকিব দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।